আচৰৰ মূৰত পাখি গুৰুচৰৰ কথাই সাক্ষী মিল নাই হিমন্ত আৰু জয়ন্তৰ কথাত কথা মিলা নাই হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাৰ মাজত গীৰ্গাই কেলেংকাৰী চাফাই দিবলৈ গৈ বেলেগ বেলেগ মন্তব্য দুই ধুৰন্ধৰ ৰাজনীতিক নেতাৰ উল্লেখ্য যে গুজৰাটৰ পৰা গৰুখুটিলৈ অনা গীৰ্গাই মন্ত্ৰী বিধায়কসকলে কিয় ভগাই ললে তাৰ কাৰণ দৰ্শাইছে বিজেপিৰ নেতাসকলে গাই ভগাই লোৱাৰ ক্ষেত্ৰত দেখুওৱা হৈছে দুটা কাৰণ এটা হৈছে গোহালিৰ অভাৱ আনটো হৈছে গৰুৰ ৰোগ এতিয়া সকলোৱে গম পাইছে যে গৰুখুটি প্ৰকল্পলৈ গুজৰাটৰ পৰা অনা 90 জনীকৈ গীৰ্গাই অন্তৰ্ধান হৈছিল ৰঙিয়া ষ্টেচনৰ পৰা ক'ত গৈছিল সেই গাইসমূহ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে একাংশ মন্ত্ৰী বিধায়কে পানীৰ দৰত ক্ৰয় কৰিছিল গৰুখুটি প্ৰকল্পলৈ অনা গীৰ্গাইসমূহ নিবিদা অবিহনে জিএমডিৰ উপাধ্যক্ষই দুজনী সাংসদ দিলীপ শইকীয়াই দুজনী জোনাইৰ বিধায়ক ভুৱন পেগুৱে দুজনী গহপুৰৰ বিধায়ক উৎপল বৰাই দুজনী কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই দুজনী বাবুল নাথে 20 জনী নীৰজ বৰাই 20 জনী আৰু জয়ন্ত মল্ল বৰুৱাই 20 জনী গীৰ্গাই নিজৰ ঘৰলৈ লৈ গৈছিল 2 লাখ টকাৰ গীৰ্গাই মাত্ৰ 66,000 টকাত কিনিছিল এইসকল বিজেপিৰ নেতাই উল্লেখ্য যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গোহালিৰ অভাৱৰ বাবে গাইকেইজনী ক্ৰয় কৰা বুলি স্পষ্টীকৰণ দিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত ওলাল আন এক কথাহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই গোহালিৰ অভাৱ হোৱাত গৰুখুটি প্ৰকল্পই গীৰ্গাই বিক্ৰী কৰা বুলি এখন সংবাদমেলত উল্লেখ কৰিছিল কিন্তু গৰুখুটি প্ৰকল্পলৈ অনা গীৰ্গাই মৰিবলৈ আৰম্ভ কৰাত বিক্ৰী কৰা হৈছিল বুলিহে মন্তব্য দিলে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাই কয় যে এনডিবিবিয়ে গীৰ্গাই কেইজনী লৈ আনিছিল গৰুবোৰ বেমাৰত মৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া পদ্ম হাজৰিকাই গৰুকেইটা কিনিবলৈ তেওঁলোকক অনুৰোধ কৰিছিল যাৰ বাবে গৰুসমূহ মৰাৰ পৰা বচাবলৈ তেওঁলোকে ক্ৰয় কৰিছিল মুঠৰ ওপৰত কথাৰ মিল নাই জয়ন্ত আৰু হিমন্তৰ নাটখন মঞ্চস্থ কৰাৰ আগত বোধহয় ৰিহাৰ্চেল নকৰিলে দুই বিজেপি নেতাই সেয়ে ডাইলগ মিলা নাই দুই বিজেপি নেতাৰ এতিয়া সঁচা কথাটো তিনিজন ব্যক্তিহে জানিব এজন জয়ন্ত মল্ল বৰুৱা আনজন হিমন্ত বিশ্ব শৰ্মা আৰু আনজন স্বয়ং ভগৱান মুঠৰ ওপৰত যি কি নহওক অসমৰ ৰাইজৰ আগত ফাদিল হল বিজেপিৰ গুৰুচৰৰ চক্ৰ ফাদিল হল হিতাধিকাৰীৰ নামত কিদৰে চৰকাৰী ধন লুটপাট কৰে বিজেপি নেতাই সেয়েহে এতিয়া গুৰুচৰৰ চৰকাৰৰ পৰা পৰিত্ৰাণ বিচাৰিছে অসমৰ ৰাইজে